Hey guys, welcome to rumizaakhol. rumizaakhol নতুন এটা ভিডিওলে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি হগল 30 অক্টোবৰ আৰু হেদিনাখনৰ পাছত মই আকৌ ব্লগ ষ্টাৰ্ট কৰিব নোৱাৰিলো। আসলতে 27 তাৰিখে দুবৰ ভ্যাকচিন আছিল, 1.5 বছৰীয়া যেটো ভ্যাকচিন এটো আৰু 27 তাৰিখে ৰাতিৰ পৰা তা ইমানে অত্যন্ত জ্বৰ আৰু 28 তাৰিখ গুটে দিনটো জ্বৰ মানে ভৰি বিক ভৰি নেপেলাই কান্দি গুটি অৱস্থা নাই গুটেটো আৰু জুৱা কালিৰ পৰা কোন মানে জগলি পাঁচবেলা পৰা হি মানে একদম আগৰ অৱস্থালৈ আহিছে পুৰা টিক টিক টাক টাককে ঘুৰি ফুৰিব পৰা হৈছে আৰু গতিকে ভাবিলো যে আজি আকৌ এটা ব্লগ ষ্টাৰ্ট কৰি দিও মিলি আৰু যেহেতু টুকটুকৰো মানে এক্সাম চলি আছে তো তাকো চাবলগীয়া হৈছে অকমান আৰু আজি অৱশ্যে তাৰ এক্সাম হৈ গল কাইলেটো দেওবাৰে কাইলে নাই পৰখিলে এটা লাষ্ট আছে কম্পিউটাৰ তাৰ পিছত আৰু এক্সাম শেষ হ'ব হাফেলি তাৰ পাছৰ পৰা যিমান পাৰো ভাবিছো দি যাম আপোনালোকক ব্লগ আৰু আজি ব্লগটো ষ্টাৰ্ট কৰি দিছো এতিয়াৰ পৰাই দিনটো নাজানো কি কি দেখাব পাৰো কিন্তু দেখাই গৈ থাকিম যিমান যি পাৰো চাই থাকিব আশা কৰিছো ভাল পাব বুলি তো ব্লগ ষ্টাৰ্ট কৰি লওঁ ভিডিওটো আৰু মই এতিয়া খাবলৈ লৈছো চাহ এখন আসলে ৰাতিপুৱা ব্ৰেকফাষ্ট হৈ গল ব্ৰেকফাষ্টত আজি বৰা চাউল খালো জলপান আসলতে জুৱা কালি ৰাতি চিকেন আছিল চিকেন মই অকমান ড্ৰাই কে বনাইছিলো আৰু ড্ৰাই চিকেনৰ লগত মোৰ বৰা চাউল খাই খুব ভাল লাগে মানে খুব ভাল লাগে বহু দিন খোৱা নাছিলো তো ভাবিলো যে কালি বনাও আৰু কালি ৰাতি হেয়াই বনাইছিলো বৰা চাউলটো তাৰে অকনমান আছিল ইমান কোনমান হ'ব আছিলগে তো হেয়াকে এতিয়া ৰাতিপুৱা জলপান হিচাপে খালো চেনি আৰু বাটাৰ দি পেলাই আসলে ক্ৰীম হলে বেছি ভাল লাগে তেনেকে খাই ক্ৰীম চেনি আৰু বৰা চাউল হেতু বস্তু মোক খুব ভাল লাগে খাই কিন্তু ক্ৰীম নাছিলে তো বাটাৰেদি কাম চলাইলো কিন্তু বাটাৰেদিও খাই বহুত টেষ্টি লাগিলে আৰু হেয়াই তেতিয়া খাওঁতে চাহ খোৱা নহল আৰু এতিয়া ভাবিছো কাৰণে চাহ অকন খাও চাহ খাবলৈ লৈছো এয়া টুকটুকে সুজি খাম কলে ৰাতিপুৱা সুজি বনাই দিলো কাটিছে কিন্তু হি এবোৰ পিছ দে গুটে অখৰা মখৰা পিছি কাটিলে লগতে চাহ কাপ লৈ লৈছো আৰু ভুজিয়া কেটামান তো চাহ অকন খাই লওঁ অলপ পাছত আকৌ ভাত বনাবলৈ হ'ব দুপৰীয়াৰ তো কি বনাও নাজানো বাৰু দেখাম আপোনালোকক যদিহে কিবা স্পেশাল বনোৱা হয় আৰু ভিতৰত মাত শুনিছে চাগে আপোনালোকে ধুবে পে পে আছে লাগিলে দুইটাই কিবা এটা হে পেন পেনাই আছে মই নাযাওঁ এতিয়া মই গলে হি মুগাটো লমি দিব আৰু মই চাহকন খাবলৈ নাপাম এটো কাৰণে তো ভিডিওটো ষ্টাৰ্ট কৰিছো চাই থাকক দিনটো ইটো দেখাই গৈ থাকিম এটা আহি পাই গল হিটো আইফলা হা হাই কৰি আই সুমতা দি দিয়া আই এফলা কৰি আহা এফলা না এফলা এতিয়া আই কৰি দিয়া আই কৰি দিয়া ধুনীয়াকে আই কৰি দিয়া হে দুদিনে যি শান্তিকে থাকিলে কালি সন্ধিয়া পা বাপৰে আকৌ একদম এনেকুৱা উপদ্ৰৱ নকবা আৰে দেখিছনে সদায় এডাল কুটি থাকে কেলে কৰা এনেকুৱা পিটি নহয় দি ফুলৰ পুলি একো ৰুব নোৱাৰি একদম মুখালি গুটে মাৰি পেলাইছে হি মোৰ মাছ আকৌ এখনত ধৰিলেগে এক সেকেন্ড শান্তিত নাথাকে এইখন হেয়া পেলালি নে মই দাতে পেলা আকৌ ধৰিলেগে আৰে হাঁহি নেদেখা মই পিটি মাগ দুষ্ট নকৰিবা দে মই মাৰিম আকৌ দুম কৰিম দুম আকৌ আৰে সি কৰো বুলি কৰি আছে মোৰ লগত মই চিঞৰি আছো যে সেইকাৰণে সি কৰো বুলি কৰি আছে তেনেকুৱা বদমাছি তাৰ আৰু এনি টাইম পকৰে লাগি ফুৰিবলগীয়া হয় নকৰিবা দে নকৰিবা দুপৰীয়া ভাত বনাই আছো দাইল পালেং আৰু বিলাহী দি দাইল বনাইছো সিম্পল কে আৰু বনাম বামলা মাছ মানে এইটো হয় এটা হুকান মাছে হয় এটো মাছ হয় বামলা মাছ একচুয়ালি মাছটো এনেকুৱা থাকে এনেকুৱা
দীঘলীয়া থাকে আমি বামলা বুলি কওঁ মোক কিন্তু এবাৰ এজনে কমেন্ট কৰি কৈছিল কিবা ঢোলৰ লাঠি নে ঢোলৰ মাৰি বুলি কিবা বুলি কয় হয়তো হ'ব পাৰে মই নাজানো আমি বামলা বুলি কওঁ আৰু এয়াই মই এতিয়া এইখিনি গৰম পানী দি অলপ সময় তিয়াই থৈ দিম আৰু কালিৰে অলপমান চিকেন বনাইছিলো কৈছিলো আপোনালোকক এয়া আছে এয়াই হৈ যাব আজি খানা এয়াই এইখিনি মই এনেকৈ কাটি ললো এতিয়া ইয়াতে অকমান গৰম পানী ঢালি দিম আৰু 10 মিনিট মান সময় এনেকৈ গৰম পানীতে থাকিবলৈ দিম এইখিনি তাৰ পিছত ঠাণ্ডা পানী দি ভালদৰে ধুই পেলাম মাছখিনি 10 মিনিটৰ পাছত মই ঠাণ্ডা পানী দি ধুই ললো আৰু নিমখ হালধি সানি থৈছো এতিয়া আৰু আলু এনেকৈ কাটি লৈছো দীঘলে দীঘলে এটো কেঁচা হয় পিয়াজ লৈছো মিডিয়াম সাইজৰ এটা বিলাহী এটা অকমান ডাঙৰ সাইজৰ সৰু সৰুকৈ কাটি লৈছো আদা নহৰু বটা অকমান লৈ লৈছো আৰু ইমানে এখিনিৰে বনাম কেৰাহীত প্ৰথমে তেলটো গৰম হ'বলৈ দি লওঁ যেহেতু মাছখিনি ফ্ৰাই কৰিব লাগিব আৰু আলুখিনিও ফ্ৰাই কৰি লম Life in a world that keeps changing. Think that it's progress you're making. Copy and paste pretty faces all the time. Pictures so perfect we play through. Only cause you set up the angle. Web that you weave got us tangled. Caught in what's before our eyes. Show off your fantasy reality. Whoa, that's yours, but I'll keep doing mine. You'll be living your good life. Catch a glimpse from the outside, then you see me now, see me now, see now. Don't need any timeline to prove. Generally, মাছ বনালে মই আদা নহৰু বা মছলা জাতীয় তেনেকা কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰো গুৰি মছলা কিন্তু যেহেতু শুকান মাছ বনাই আছো শুকান মাছত অকমান গোন্ধ এটা থাকে সকলোৱে জানে এটো কাৰণে আদা নহৰু দিছো আৰু লগতে অকমান জিৰা পাউডাৰ দিছো আধা চামুচ মান নহলে মই মছলা একেবাৰে ব্যৱহাৰ নকৰো মাছত আৰু হেয়াই এখিনি এতিয়া বিলাহীখিনি সম্পূৰ্ণ ভজাৰ পাছত তাতে আলুখিনি দিম যেহেতু ফ্ৰাই কৰি দিছো বেছি দেৰি ৰাখিব নালাগে অকমান দেৰি ভাজিম তাৰ পাছত আৰু পানী দি মাছখিনি দি দিম উতলাৰ পাছত যেতিয়া অলপ থপথপীয়া নিচিনা হ'ব নমাই থৈ দিম হৈ যাব মাছৰ কাৰী Time, give me the messy, give me the pain. A rose will not grow without the rain. I wanna be someone who says there's more than meets the eye. Show off your fantasy reality. Whoa, that's yours, but I'll keep doing mine. You'll be living your good life. Catch a glimpse of the outside, then you see me now, see me now, see now. Don't need any timeline to prove that this is my life. I can see it now, see it now, see now. You'll be living your good life. Catch a glimpse of the outside, then you see me now, see me now, see me now. Don't need any timeline to prove. Hey guys, এতিয়া হল সন্ধিয়া আৰু চাহ খাবলৈ লৈছো চাহ খোৱাৰ আগতে ভাবিছো ধ্ৰুৱক অকমান কিবা এটা খুৱাই দিওঁ বুলি ইও হুলে বহুত দেৰি হুলে আজি হাই কৈ দিয়া আই কৈ দিয়া ৰাতি আসলতে কেমেৰাটো পোহৰ কমৰ কাৰণে নে কি নাজানো কেমেৰাৰ ফ্ৰণ্ট কেমেৰাটো আসলতে অকমান ফটোটো বেয়া আহে তাৰ বাবে বেয়া নাপাব আৰু চাহ খাবলৈ আজি বিশেষ একো নাই মই এনেও চাহৰ লগত মানে বিস্কুট চিস্কুট খাই বৰ এটা ভাল নাপাওঁ হলেও উপায় নাই সেয়াই খাবলগীয়া হ'ব আজি ভুজিয়া বিস্কুটে খাম চাহ আৰু বনাবলৈ আসলতে মন নগ'ল একো কিন্তু বনোৱা কিবা এটা হ'লে খাই ভাল লাগে নহ'লে মিঠাই চিঠাই হ'লেও ভাল লাগে আজি মই আসলতে ভাবিছিলো কেক এটা বনাম বুলি বহুত দিন হৈ কেক চেক বনোৱা নাই বনোৱা মানে কি আইচিং কেক বনাইছিলো মাজতে দুটামান আপোনালোকৰ লগত শ্বেয়াৰো কৰিছো কিন্তু এনে নৰ্মেল যেটো আমি টি টাইম কেক যেটো থাকে হেতু কেক বহুত দিন হ'ল বনোৱা নাই আজি ভাবিছিলো বনাম বুলি কিন্তু সময় উলিয়াবগে নোৱাৰিলো সময় উলিয়াব নোৱাৰা নহয় আসলতে আবেলি সময় মই এনেই থাকিলো আজি ধুৰ ফুই থকা সময়ত এনেই গ'ল মোৰ একো কাম নহল কিন্তু সেই সময়ত কৰিবলৈও মানে আসলতে কি ধ্ৰুৱক খুৱাই থৈ মই জিটি কাম কৰিবলৈ অকণ ভয় লাগে কেলে ঘটালি মটালি আছে ই মানে গোটেই বিছনাখন বাগৰি ফুৰে হুলে আৰু ইমানে বেয়াকে হুৱে এটা নকৰিবা
তাক 8 হৈ মানে মই কিবা এটা কাম কৰিবলৈ যাবলৈ ওকে নহয় মোৰ এই কচু গুটিটো মানে মিনিটতে হি গুটে বিছনাখন একপাক ঘূৰি দিয়ে তেনেকুৱা তাক এৰি থৈ যাবলৈ ভয় লাগে কাৰণে বিছনাত অকলে চাৰিওফালে গাৰু দি মেলি মই যেনে তেনে কাপোৰকিটা ভৰালো অথনি আৰু হেয়াই তো ইয়াকো খুৱাই লওঁ চাহকণ খাই লওঁ মোক দিয়া নাই কথাকিটা ক'বলৈ ভালকে তাৰপাছত কি কৰোঁ দেখাম বাৰু আপোনালোকক চাই থাকিব আৰু এতিয়ালৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আই কৈ দিয়া মই দুটা কৈ দিয়া মাছ হিয়াৰ বাহিৰ ঘূৰি হোৱানা ঘূৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা হিয়াৰ বাহিৰ ঘূৰি হোৱানা ঘূৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পৰাণ মোৰ দুচকুৰ ভাষা